নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? তো আশা কৰোঁ ভাল। তো মোৰো ভাল, মোৰ সিমান ভালো নহয়। তো আপোনালোকে গমেই পাইছে আজি অসম পুলিচ এবিবিৰ যিখিনি পোষ্ট আছিল সেইখিনি মানে ৰিজাল্ট আহি গ'ল। আপোনাৰ কাট অফ ইমান বেছিও যোৱা নাই, যিহেতু আকৌ বেছি গৈছেও। বেছি যোৱা নাই বুলি ক'বও নোৱাৰি আপোনালোকৰ যাই। ধৰি লওক মই দৰং ডিষ্ট্ৰিক্টৰ পৰা মাৰিছিলোঁ, তো ইউ বিৰ কাট অফ মই মানে ইউ বিৰ কাৰণে মাৰিছিলোঁ। তো মোৰ ইউ বিত আপোনাৰ ইউ বিৰ যাই আনচাৰ কি মতে যিটো আনচাৰ কি এৰি দিলে ইয়াৰ মতে মোৰ 37 মান আহিল। আকৌ আজি যেতিয়া কাট অফ গ'ল 34.68 মান গ'ল, তো আজি মোৰ নামটো নাহিল নহয়। আজি বৰ দুখ লাগিছে, কিহৰ কাৰণে বা নামটো নাহিল, মানে কিবা বেজামেলি লাগি আছে নেকি ইয়াত। এটা যাৰ কাৰণে মই আকৌ আনচাৰ কিখন আকৌ 50 rupees পে'মেণ্ট কৰিলোঁ। চাওক পে'মেণ্ট কৰাৰ পিছত এতিয়া কিবা ৰিপ্লাই অহা নাই, কিবা ৰিপ্লাই 2-1 দিনৰ ভিতৰত আহি যাব। চাওক যদি এনেকুৱাই হৈ আছে, কিবা এটা কৰিব লাগিব। আৰু মোৰ মানে এতিয়া আপোনালোক কি ক'ম, বৰ দুখ লাগি আছে। ইমান কষ্ট কৰি ৰানিং কৰিলোঁ, ফিজিকেল টেষ্ট পাৰ কৰি আহি আপোনাৰ ৰিটাৰ্ণ দি আহিল, ইমান দূৰত যাই ৰিটাৰ্ণ চিটাৰ্ণ দিলোঁ। দিয়াৰ পিছত যেতিয়া ৰিটাৰ্ণত নাম অলপো নাম্বাৰৰ কাৰণে ৰাখি দিয়ে, তেতিয়া মানে ফিলিংছটো এনেকুৱা হয় না, বৰ দুখ লাগিছে। তো আপোনালোকৰ মোৰ নিচিনাতো বহুত ল'ৰা ছোৱালী এনেকুৱা হৈছে, তো আপোনালোকৰ কেনেকুৱা হৈছে কমেণ্ট কৰিবচোন চাওক। আৰু মোৰ নিচিনা কাৰ সেনেকুৱা হৈছে, অলপ নম্বৰৰ কাৰণে 1 নম্বৰৰ কাৰণে পইণ্টৰ কাৰণে ৰখি দিলে, এনেকুৱা কিমান ল'ৰা ছোৱালী আপোনালোকে এটা কমেণ্ট কৰি বলচোন। আৰু ধৰি লওক যি হৈছে সেইটো লৈ মাথা মাৰিটো লাভ নাই। কি কৰিব, দুখীয়া ঘৰৰ ল'ৰা আমাৰ এইবিলাক মাৰিবই লাগিব। যাই ধৰি ফিল্ডত ভাবিছিলোঁ আৰু দৌৰি পিছত দৌৰ চৌৰ নাপাৰোঁ, পাৰিবই লাগিব। যিহেতু কপালত চাওক কি আছে, ঈশ্বৰ বা কি ৰাখিছে। তো এইখিনিয়ে আৰু কি ক'ম, যিহেতু দুখ লাগিছে, বৰ দুখ লাগিছে। আৰু কাট অফটো ইমান হাই যাব নালাগে, অলপ কম যাব লাগিছিল। যিহেতু এক্সামটো বহুত টান হৈছে না, বহুত টাফ হৈছে এক্সামটো। তো এইখিনিয়ে আৰু ধন্যবাদ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ গোটেইখিনি চাব, ছাবস্ক্ৰাইব কৰি দিব। আৰু আকৌ লগ পাম নেক্সট ভিডিঅ'ত লগ পাম। আকৌ চাওক মোৰ যেতিয়া আপোনালোকে 50 পে'মেণ্ট কৰিছে সেইটো যেতিয়া আহি যাব, আকৌ নেক্সট ভিডিঅ'ত মই সেইটো পে'মেণ্ট উলিয়াই দিম।